বাল্য বিবাহৰ বিৰুদ্ধে ৰাজপথত মহিলাৰ সমদল মুখ্যমন্ত্ৰী বাল্য বিবাহ বিৰোধী অভিযানলৈ সমৰ্থন হাতে হাতে বেনাৰ ফেস্টুন প্লেকাৰ্ড লৈ বঙাইগাঁও ৰাজপথত বাল্য বিবাহ বিৰোধী সমদল বাল্য বিবাহৰ দৰে সামাজিক কুপ্ৰথা বন্ধ কৰাৰ দাবীত ওলাই আহিল শ শ মহিলা এই সকল মহিলাৰ দাবী বাল্য বিবাহ বন্ধ হবই লাগিব মুখ্যমন্ত্রী সমর্থন মানে আমি বঙ্গাইগাঁও গোটেই রাইজে ওলাইছো যে মহিলার কারণে আমার হেমন্ত বিশ্ব শর্মা স্যার ইমান ডাঙৰ এটা পদক্ষেপ লৈছে সেইটোৰ কাৰণে আমি বহুত আনন্দিত হৈছো পদক্ষেপ আজিৰ পৰা 10-15 বছৰ আগতে যেটো পদক্ষেপ হ'ব লাগিছিল কিন্তু এতিয়া হৈ আছে সেই কাৰণে আমি একদম বহুত সমৰ্থন কৰিছো ডিব্ৰুগড়তো বাল্য বিবাহৰ দৰে কুপ্ৰথা চলি থকাৰ কথা স্বীকাৰ বিধায়ক প্ৰশান্ত ফুকনৰ মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি জনাই বিধায়ক প্ৰশান্ত ফুকনৰ দাবী মুছলমানৰ মাজত বাল্য বিবাহৰ ঘটনা অধিক সন্মুখত প্ৰত্যাহ্বান থকাৰ কথা জানিও পদক্ষেপ লৈছে মুখ্যমন্ত্ৰীয়ে 5 পৰা 10 বছৰ পাছত ইয়াৰ সুফল পাব মুছলমানৰ মাজত বাল্য বিবাহটো বেছি হোৱাৰ এটা ব্যৱস্থা দেখা যায় সেই কাৰণে তেওঁলোকে হয়তো সেই ধৰণৰ কথাটো কৈছে কিন্তু এই কথাটো নহয় হেজ কাটিলে কোমলীয়া বুঢ়া চোৰা নাই আমাৰ চৰকাৰে সমান কৰিবৰ কাৰণে কোমলীয়াও কাটিছে বুঢ়াও কাটিছে হিন্দু বুলিও নহয় মুছলমান বুলিও নহয় ডিব্ৰুগড় জিলাটো এতিয়া ডিব্ৰুগড় মূল সমষ্টিৰ অন্তৰ্গতটো বহুতখিনি বাল্য বিবাহৰ কাৰণে ব্যৱস্থা অসম চৰকাৰে লৈছে এটা সুন্দৰ পদক্ষেপ প্ৰথমে অলপ তিতা লাগে পিছলৈ ইয়াক সোৱাদ বাঢ়িব এইটো ভাল পদক্ষেপ এই পদক্ষেপক আগবাঢ়ি যাবলৈ দিয়ক অসমখনৰ ভাল ব্যৱস্থা হ'ব বাল্য বিবাহ বিৰোধী অভিযানত বৰ্তমানলৈকে গ্ৰেপ্তাৰ 25 শতাধিক অভিযুক্ত কাছাৰত বৰ্তমান পৰ্যন্ত 80 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইয়াৰ ফলত কয়দী ৰখাৰ বাবে শিলচৰ কাৰাগাৰত ঠাইৰ অভাৱ হৈছে ব্যৱস্থা কৰা হৈছে অস্থায়ী কাৰাগাৰৰ ৰাষ্ট্ৰীয়কৃত খণ্ডৰ বৃহৎ উদ্যোগ নেতৃত্বৰ চৌহদ অস্থায়ী কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰিছে জিলা প্ৰশাসনে কাৰাগাৰত ঠাইৰ নাটনি হোৱাত কাছাৰ কৰিমগঞ্জ হাইলাকান্দিৰ অভিযুক্তৰ বাবে অস্থায়ী কাৰাগাৰ আৰু এতিয়াও বহুত সংখ্যক লোকক এৰেষ্ট কৰিবলৈ বাকী আছে এই সংক্ৰান্তে এতিয়া আমাৰ যি শিলচৰৰ জেইল আছে তাখাল আছে তাত ঠাইৰ অভাৱ হৈছে অকল কাছাৰ ডিষ্ট্ৰিক্ট বুলিয়ে নহয় বৰাক ভেলীৰ কৰিমগঞ্জ আৰু হাইলাকান্দি দুইখন জিলাৰে যিসকল লোকক আৰু এৰেষ্ট কৰা হ'ব বা গ্ৰেপ্তাৰ কৰা হ'ব তেওঁলোকক থাকাৰ যেতিয়া অভাৱ হ'ব গতিকে তেওঁলোকক আমি এই টেম্পৰাৰী জেলত ৰখাৰ ব্যৱস্থা কৰিম ইপিনে বঙাইগাঁৱৰ গেৰুকাবাৰী আৰক্ষীয়ে মঙলবাৰে নিশা বাল্য বিবাহৰ অভিযোগত আটক কৰে দুজনক 1 নম্বৰ নাচনগুৰিৰ ওমৰ আলী আৰু হাপাচাৰাৰ জামাল আলীক আটক কৰে আৰক্ষীয়ে আনহাতে জিলাখনৰ মানিকপুৰ থানাত বাল্য বিবাহৰ মিছা অভিযোগত হজৰত আলী নামৰ এজনক গ্ৰেপ্তাৰৰ প্ৰতিবাদ থানা ঘেরাও করে প্রতিবাদ করে বহু সংখ্যক মহিলাই আমার দিদির অবস্থা নাই বিনা কারণে ওই লোকটাকে নিয়ে গেছে কার কি হয়েছে না হয়েছে ওগুলা তো আমরা জানি না আমাদের ডিস্ট্রিক্ট আলাদা ওদের ডিস্ট্রিক্ট আলাদা লোকটাকে কিভাবে কেন কি জন্য নিয়ে গেছে উত্তর চাই আমরা নগাঁও জিলাৰ ৰূপহীহাটতো অব্যাহত আছে আৰক্ষীৰ অভিযান ৰূপহীহাটৰ কাৱৈমাৰী মাগুৰমাৰী বাটমাৰীৰ পৰা আটক 5 জনক বাল্য বিবাহৰ সৈতে জড়িত থকাৰ অভিযোগত কাৱৈমাৰীৰ মজিবুৰ ৰহমান হাফিজুল ইছলাম মাগুৰমাৰীৰ ওমৰ ফাৰুক গিয়াছুদ্দিন বাটমাৰীৰ আহিদুল ৰহমানক আটক এনেদৰে প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে বাল্য বিবাহৰ সৈতে জড়িত অভিযুক্ত এই সকলৰ ভিতৰত স্বামীৰ পৰিয়ালৰ সদস্য কন্যাৰ পিতৃ কাজী আৰু পুৰোহিত আছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ